असम के सोनितपुर जिले के अंतर्गत ढेकियाजुली उच्चतर माध्यमिक बालिका विद्यालय में 3 दिवसीय कार्यक्रम के तहत आयोजित प्राक भोगाली उत्सव का आज सफल आयोजन हुआ। उल्लेखनीय है कि ढेकियाजुली उच्चतर माध्यमिक विद्यालय के प्राचार्य गौतम राजवंशी के प्रयास से छात्राओं को भोगाली बिहू की रीति नीति, परंपरा और संस्कृति से अवगत कराने के उद्देश्य से पिछले वर्ष से ही विद्यालय परिसर में अत्यंत स्नेह और उत्साह के साथ भोगाली बिहू का आयोजन किया जा रहा है। पिछले वर्ष की तरह इस वर्ष भी 12 जनवरी 2025 से विद्यालय परिसर में प्राक भोगाली का आयोजन किया गया। बीते कुछ दिनों में विभिन्न कार्यक्रमों के बाद आज मेजी प्रज्वलन के साथ इस उत्सव का आयोजन समापन किया गया। प्रशांत वैश्य की रिपोर्ट। प्रथमे मैं आपलोकলৈ धन्यवाद जनाइছোঁ। आमी ढेकियाजुली शोणितपुर जिलार ढेकियाजुली अंचলৰ PMC ढेकियाजुली उच्चतर माध्यमिक बालिका विद्यालयত 12 तारिखৰ পৰাই আমি 12 জানুৱাৰীৰ পৰাই আমি প্ৰাক ভোগালী উৎসৱ পালন কৰিছিলোঁ আৰু আজি আমাৰ সামৰণি পৰিব। আমি 12 তাৰিখে বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ মুৰব্বীসকলক আমি নিমন্ত্ৰণ কৰিছিলোঁ আৰু তেওঁলোকৰ সৈতে বহি প্ৰায় দুপৰীয়া সাজ খাইছিলোঁ। উদ্দেশ্য আছিল এটাই যে আমাৰ ঢেকিয়াজুলি অঞ্চলৰ বিভিন্ন শিক্ষা প্ৰতিষ্ঠানসমূহৰ মুৰব্বীসকলৰ আমি একেলগে বহি আমাৰ যাতে ঢেকিয়াজুলি অঞ্চলটো শিক্ষাৰ ক্ষেত্ৰত এক অগ্ৰগতি ভূমিকা পালন কৰিব পাৰে সেই উদ্দেশ্য আগত ৰাখি আমি অনুষ্ঠানটো পাতিছিলোঁ সেইদিনাখন। আৰু 12 তাৰিখৰ পৰা আমাৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠানো হৈ আছিলে। আজি সফল সামৰণি হ'ব। অলপ পিছতে আমি আমাৰ ভেলাঘৰ সাজিম। আমাৰ যেহেতুকে আমাৰ বিদ্যালয়ত বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মাৱলম্বীৰ ছাত্ৰীসকলে অধ্যয়ন কৰে, বিভিন্ন সময়ত তেওঁলোকে হয়তো নাজানে ভোগালী উৎসৱ কি, ভোগালী বিহু কি, ভেলাঘৰ কি, মেজিঘৰ কি, আৰু সেই উদ্দেশ্য আগত ৰাখি আমি তেওঁলোকক অকণমান সম্যক জ্ঞান অসমত যেহেতুকে আছে, অসমবাসীৰ লগত তেওঁলোকে মিলি যাব লাগিব, গতিকে সেই সম্যক জ্ঞানটো এটা ধাৰণা দিবৰ কাৰণে আমি অনুষ্ঠানটো পালন কৰিছোঁ আৰু ভৱিষ্যতৰ দিনবিলাকতো আমি অনুষ্ঠানসমূহ পালন কৰি যাম। আৰু লগতে এই ক্ষেত্ৰত আমাৰ বিদ্যালয়সমূহ শিক্ষক শিক্ষয়িত্ৰী আৰু কৰ্মচাৰী আমাক যথেষ্ট উৎসাহ যোগাই আহিছে, মোক উৎসাহ যোগাই আহিছে, অনুপ্ৰেৰণা যোগাই আহিছে, যাতে তেওঁলোকে সম্পূৰ্ণ সহায় সহযোগৰ সৈতে আমি অনুষ্ঠানটো পালন কৰিছিলোঁ আৰু আজি সফল সামৰণি পৰিব। গতিকে এই সুযোগতে মই আপোনালোকলৈ ধন্যবাদ জনোৱাৰ লগতে সমূহ অসমবাসীলৈ ভোগালী বিহুৰ ওলগ জনাইছোঁ। ধন্যবাদ। তিনিদিনীয়াকৈ আমাৰ বিদ্যালয়ত এই প্ৰাক ভোগালী বিহুৰ আয়োজন কৰা হৈছিলে আৰু সেই ক্ষেত্ৰত আমাৰ প্ৰধান শিক্ষক মহোদয় গৌতম ৰাজবংশী ছাৰৰ নেতৃত্বত আমাৰ শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰীবৃন্দৰ লগতে আমাৰ ছাত্ৰীসকলে যথেষ্ট অৰিহণা যোগাইছে। ইয়াত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হৈছিলে। বিভিন্ন বিশিষ্ট ব্যক্তিসকলকো আমন্ত্ৰিত কৰা হৈছিলে। সকলোৱে মিলা প্ৰীতিৰে আমি প্ৰীতি ভোজ খালোঁ। গতিকে এনেকুৱা অনুষ্ঠান হৈ থাকক আৰু ছাত্ৰীসকল তাৰ দ্বাৰা উপকৃত হ'ব, সেইটোৱে আমাৰ উদ্দেশ্য। গতিকে কাৰণ ছাত্ৰীসকলে বা আজিৰ নতুন প্ৰজন্মই নাজানে, বহুতেই নাজানে। বিশেষকৈ আমাৰ টাউনত থকা সকলেতো নাজানে যে ভেলাঘৰ মেজিঘৰনো কি বা কোনটো বিহুত কিনো কৰে, তেওঁলোকে সেইটো বিষয়ে অৱগত নহয়। গতিকে নতুন প্ৰজন্মই যাতে সেই বিহু সংস্কৃতিটো পাহৰি নাযায়, সেইটোকে আমি অৱগত কৰিবলৈ আমাৰ এক ক্ষুদ্ৰ প্ৰয়াস কৰা হৈছে আৰু সেই প্ৰয়াস আমি এই বিদ্যালয়ৰ পৰাই আৰম্ভ কৰিম বুলি আমাৰ প্ৰচেষ্টা, আৰু এই প্ৰচেষ্টা সদায় অব্যাহত থাকিব। সংস্কৃতি জীয়াই ৰখাৰ এটা সংগ্ৰাম বুলি হয়, সংস্কৃতি জীয়াই ৰখা সংগ্ৰাম। আমাৰ 12 তাৰিখৰ পৰা আমাৰ বিদ্যালয়ত বিভিন্ন কাৰ্যসূচীৰ মাজেৰে, বিভিন্ন অনুষ্ঠানৰ মাজেৰে প্ৰাক ভোগালী উৎসৱ পালন কৰি অহা হৈছে। আমি বিভিন্ন আমাৰ নিমন্ত্ৰিত অতিথিসকলেও আহিছিলে, বিভিন্ন স্কুলৰ প্ৰধান শিক্ষক, এনেকুৱা বিভিন্ন ধৰণৰ ব্যক্তিসকলক মতা হৈছিলে। আমাৰ বিহু নাচৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ প্ৰীতি ভোজ এনেকুৱা ধৰণৰ অনুষ্ঠান কৰি অহা হৈছে আৰু আজি মেজি জ্বলাই আজি ইয়াক সামৰণি কৰা হ'ব। আৰু আমাৰ স্কুলৰ যিখিনি আমাৰ ছাত্ৰ ছাত্ৰী আছে, কিছুমান অতি ভিতৰুৱা ঠাইৰ পৰাও অহা ছাত্ৰ ছাত্ৰী আছে। গতিকে তেওঁলোকেও যাতে আমাৰ সংস্কৃতিৰ বিভিন্ন কথা বা বিহু সম্পৰ্কে বিভিন্ন কথা যাতে তেওঁলোকে জানে, তাৰ কাৰণে এই অনুষ্ঠানটো আমাৰ স্কুলত কৰা হৈছে। তাৰ কাৰণে আমাৰ প্ৰধান শিক্ষক গৌতম ৰাজবংশী ছাৰক ধন্যবাদ জনাইছোঁ। আমিও তাৰে শিক্ষয়িত্ৰী হিচাপে আমি ইয়াতে থাকিবলৈ পাই, এনেকুৱা ধৰণৰ উৎসৱত আমি অংশগ্ৰহণ কৰিবলৈ পাই যথেষ্ট সুখী হৈছোঁ। এইখিনিয়ে বহুত ভাল লাগিছে। আগলৈও এনেকুৱা ধৰণৰ অনুষ্ঠান হৈ থাকক আমাৰ স্কুলত। ধন্যবাদ।